থকা নহ'লে পিছদিনা পুনৰ এখন অটো ভাড়া কৰি আমি জয়পুৰৰ চহৰ আৰু সেই সৰু সৰু খিৰিকী যিবোৰ আপোনালোকে দেখা পাইছে টোটেল आपको 600 रुपीस देना होगा जी बिल्कुल। আমি যে শুনি থাকোঁ যোধা আকবৰ সেই যোধাবাইৰ জন্ম ইয়াতে হৈছিলে अमुक लाभ अमुक सोना प्लस ओ निशा बोले सोनू प्लस निशा কেতিয়া আহিছিল তই উৰ্জা কালে কাৱা তেৰে Nice to meet you. নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ মই দেৱাশিষে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে জয়পুৰৰ পৰা ৰাজস্থানৰ আৰু 3 দিন উদয়পুৰত পাৰ কৰি প্ৰায় 400 কিলোমিটাৰ দূৰত থকা জয়পুৰলৈ আমি নিশা আৰু মই দুয়োটা আহি গ'লোঁ আৰু গৈ পোৱা দিনাই আমি ৰেষ্ট ল'লোঁ সেইদিনা কোনো ধৰণৰ ফুৰা চকা নহ'লে পিছদিনা পুনৰ এখন অটো ভাড়া কৰি আমি জয়পুৰৰ চহৰ ফুৰিম বুলি ওলাই আহিলোঁ আৰু আজি আপোনালোকক দেখাবলৈ লৈছোঁ বিভিন্ন ধৰণৰ পৌৰাণিক কাহিনীৰে সমৃদ্ধ ৰজা মহাৰজা দিনৰ ৰাজপ্ৰসাদ আৰু কিছুমান মিউজিয়াম আপোনালোকক দেখাবলৈ বিচাৰিম আৰু বৰ্তমান আমি চাই থকা এয়া হৈছে এলবাৰ্ট হল মিউজিয়াম ইয়াত ব্ৰিটিছৰ দিনৰে হওক ৰজা মহাৰাজাৰ দিনৰে হওক বিভিন্ন ধৰণৰ পৌৰাণিক বস্তু আছে গতিকে ইমান বিশেষ মই জানিবলৈ চেষ্টা নকৰিলোঁ ইয়াৰ সৌন্দৰ্য বেছি উপভোগ কৰিলোঁ ৰীল বনালোঁ ফটো মাৰিলোঁ আৰু বিশেষকৈ এই মামিটো চাই বেছি ভাল লাগিলে আৰু আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব তেতিয়া আৰু ৰাজস্থানৰ উদয়পুৰেই হওক বা জয়পুৰেই হওক বিভিন্ন জেগাত প্ৰায় সকলো মানে টুৰিষ্ট জেগাতে তেওঁলোকৰ সংগীত কিন্তু চাবলৈ আৰু শুনিবলৈ পাবই আৰু এইখন এখন দেখা পালোঁ দুমহলীয়া বাছ যিবিলাক আমাৰ ইয়াত সচৰাচৰ দেখিবলৈ পোৱা নাযায় আৰু আগে আগে গৈছে আমাৰ নিশা বাইদেউ তাৰপিছতে আমি এলবাৰ্ট হল মিউজিয়ামৰ ফ্ৰণ্ট ছাইডলৈ আহিলোঁ চাবৰ বাবে য'ত নেকি অসংখ্য প্ৰি ৱেডিং শ্বুট চলি আছে কাপোলছবিলাকৰ তাৰ মাজতে আমিও সোমাই অকণমান ডিষ্টাৰ্ব দিয়াৰ দৰে হ'ল তথাপিও চাই ভাল লাগিলে আচলতে ৰিলছ বনোৱা আৰু প্ৰি ৱেডিং শ্বুটৰ এইটো বিশেষ জেগা বুলি গম পালোঁ জয়পুৰৰ মানে মেইনলি এলবাৰ্ট হল মিউজিয়ামৰ বাহিৰৰ ছাইডখিনি আৰু তাৰপিছতে সেয়া চাই সামৰি আমি অন্য এটা জেগালৈ ওলালোঁ আৰু সেইদিনা আমাৰ হাতত মানে আমি এখন অটোতে ওলালোঁ কাৰণ জেগাও চিনি নাপাওঁ আৰু সেইদিনা আমাৰ 900 টকাত আমি অটো ভাড়া কৰি দিনটোৰ বাবে ওলাই গ'লোঁ ৰাজস্থানৰ জয়পুৰৰ কেইবাটাও ইতিহাস প্ৰসিদ্ধ জেগা চাবলৈ বুলি আৰু তাৰপাছতে আমি আহি পালোঁ ৰাজস্থানৰ জয়পুৰৰ বিশেষ পৰিচয় হাৱা মেহেল যাৰ নিৰ্মাণ এক অদ্ভুত ধৰণৰ নিৰ্মাণ আৰু একদম সৰু সৰু ষ্টেপ ঠেক বহুত এতিয়া ওপৰলৈ আমি আহি আছোঁ এইবিলাক অকণমানি খিৰিকী হাৱা মেহেল যাক পেলেচ অফ উইণ্ডছ নামেৰেও জনা যায় মহাৰাজা সৱাই প্ৰতাপ সিঙে 1799 চনতে নিৰ্মাণ কৰিছিল এই হাৱা মেহেল আৰু সেই সৰু সৰু খিৰিকী যিবোৰ আপোনালোকে দেখা পাইছে টোটেল 953খন খিৰিকী এই হাৱা মেহেলত আছে আৰু কেইবাখনো সৰু সৰু বাৰাণ্ডা আছে আগৰ দিনত মহিলাসকলে এই খিৰিকী আৰু বাৰাণ্ডাৰ পৰা বাহিৰত চলি থকা বিভিন্ন ধৰণৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে কিন্তু বাহিৰৰ মানুহে তেওঁলোকক দেখা পোৱা নাছিলে आमिर का किला আৰু তাৰপাছতে আমি আহিলোঁ
জয়পুৰ চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত অৱস্থিত আমিৰ ফৰ্ট। আৰু আৰাৱলী পৰ্বতেৰে আৱৰি থকা এই আমিৰ ফৰ্টৰ বহু ইতিহাস আছে। আৰু এতিয়া আমি পাই গ'লোহি আমিৰ ফৰ্ট আৰু অটৰ পৰা নামি পেলাই এতিয়া এই দাদাৰ ওচৰত আমি জীপত যাম। जीपत गए कितना किलोमीटर का होता है ये अंदर में 1 किलोमीटर होता है 1 किलोमीटर का वॉक होता है अंदर। अच्छा अच्छा। अभी हम जीप से क्या क्या फैसिलिटी मिलेंगे हम लोग? आपको जीप से फैसिलिटी मिलेगी, रास्ते में स्टेप वेल बावड़ी पड़ेगी, पहले वो देखेंगे आप 5 मिनट रुक के, फिर 5 मिनट एक 400 साल 500 साल पुराना मंदिर है वो देख के उसके बाद अपन पैलेस में विजिट करेंगे। फिर 1 घंटा आपको पैलेस के अंदर लगेगा, उसके बाद में रिटर्न आपको आपकी गाड़ी पर लाके चलेगा। ठीक है। और एक आदमी का कितना होता है? एक आदमी का नहीं, ये 1 to 5 मेंबर का होता है सिस्टम, 600 रुपीज़ होता है जीप का। हाँ, अगर हम 2 हैं अभी आपको 600 रुपीज़ देना होगा। जी बिल्कुल। सिर्फ हम दोनों जाएंगे? आप ही जाएंगे सर। আচলতে তলৰ পৰা খোজেৰেও যাব পাৰি আৰু হাতীত উঠি যাব পাৰি অথবা জীপ ভাড়া কৰিব পাৰে। আমি এখন জীপত 600 টকাত ভাড়া কৰি ওপৰলৈ গ'লোঁ আৰু খোজেৰে গ'লে যথেষ্ট কষ্ট হয় আৰু খোজেৰে যোৱা হ'লে হয়তো আমাৰ অন্য জেগাবিলাক চাবলৈ শক্তি নাথাকিলেহেঁতেন। अंदर से पूरा डैमेज होने की वजह से ना हाँ इसमें अलाउ नहीं करते हैं। ये क्या है बताइए पीछे? ये जोधा का बर्थ पैलेस है। अच्छा, जोधा का माइका। हाँ, इसके अंदर भी बिल्डिंग है। এই আমিৰ ফৰ্ট যাক অম্বৰ পেলেচ বুলিও জনা যায় আৰু এই আমিৰ ফৰ্ট বা অম্বৰ পেলেচ নিৰ্মাণ কৰিছিল ৰজা মান সিঙে। আমি যে শুনি থাকোঁ যোধা আকবৰ, সেই যোধাবাইৰ জন্ম ইয়াতেই হৈছিলে। এই ৰাজপ্ৰসাদৰ তলৰ ফালে কিছুমান ঘৰ আছিলে, তাতেই যোধাবাইৰ জন্মস্থান। কি দিন আছিলে আৰু কি হৈ গ'ল। ইতিহাসবিলাক বৰ আচৰিত লাগে দেই। এসময়ত চাগে ৰজা ৰাণী কিমান মানুহে ইয়াত গিলাই ফুৰিছিলে, ঘূৰি ফুৰিছিলে ইয়াত। কিন্তু এতিয়া কি হৈ গ'ল? এতিয়া এইবোৰ কিবা শুক্লা প্লাছ মুকলা, আমুক লাভ আমুক সোনা প্লাছ নিচা বোলে। সোনু প্লাছ নিচা কেতিয়া আহিছিল তই? এতিয়া আমি যাবলৈ লৈছোঁ ভিতৰত পন্না মীনা কুণ্ড। কি হ'ব তাকে এই অসমৰ কোন জেগা? আমি গোলাঘাট। আপুনি মোক চাওঁতে এনেকৈ অসমীয়া বুলি হস্পিটেলত দিব লগা হ'লে বিলটো তোমাৰ এয়া পন্না মীনা কুণ্ড। বহুত চিনেমা শ্বুটিং হৈছে ইয়াত। it's not that cold, but सेल्फी कॉपी लो আমি। বলিউডৰ কেইবাখনো চিনেমাৰ শ্বুটিং এই পন্না মীনা কুণ্ডত হৈছিলে। বিশেষকৈ ছলমান খানৰ কেইবাখনো চিনেমা ইয়াত হৈছিলে আৰু ৰাজস্থানৰ কেইবাটাও জেগা, বিশেষকৈ জেচলমেৰ, যোধপুৰ, উদয়পুৰ, জয়পুৰ, এইকেইটা জেগাত আচলতে চিনেমা শ্বুটিঙৰ অন্যতম ঘাটি। ठीक है, ओके ओके। उर्जा काले कावा तेरे ভাল লাগে।
আৰু এয়া আমি ফটোৰ ভিতৰত আমি আছোঁ 2-এজন অসমীয়া মানুহো পাইছোঁ তাকে ভাল লাগিছে চব অচিনাকি মানুহৰ মাজত নিজৰ জেগাৰ 2-এজন পাইছোঁ বহুত মানুহ আৰু এতিয়া এই আম্বেৰ ফৰ্টৰ আমি টিকেট লৈ ল'লোঁ এটাত লৈছে 102 টকাকৈ 204 টকা হ'ল এতিয়া এই টিকেট লৈ পেলাই আমি ভিতৰত এণ্ট্ৰি ল'ম ইতিহাস যদি আপুনি জানিবলৈ বুজিবলৈ পঢ়িবলৈ ইচ্ছা কৰে বা ৰজা মহাৰাজাৰ দিনৰ সেই ৰাজপ্ৰসাদ তেওঁলোকৰ ইতিহাস তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ বিভিন্ন ধৰণৰ আইন কানুনৰ বিষয়ে যদি জনাৰ ইচ্ছা কৰে তেন্তে আপুনি উদয়পুৰ জয়পুৰ আহিব পাৰে এইবাৰ আমাৰ জেচলমেৰ আৰু যোধপুৰ যাবলৈ থাকি গ'ল কিন্তু ভৱিষ্যতে নিশ্চয় যোৱাৰ চেষ্টা কৰিম আৰু ফুৰিবলৈ আহিবলৈ সৌন্দৰ্যৰে ভৰা এই উদয়পুৰ আৰু জয়পুৰ সঁচাকৈ বৰ ধুনীয়া জেগা Nice to meet you. আৰু এয়া জয়পুৰৰ আমেৰ ফৰ্টৰ পৰা ওলাই আহি পেলাই ভাত খাবলৈ লৈছোঁ খুব ভোক লাগিছে 3:30 বাজিলে আৰু এইফালে 3টা বজাত সকলোকে ভিডিঅ' এডিটিং কৰি পেলাই চাৰ্জ নাইকিয়াৰ কাৰণে দিবই পৰা নাই ভিডিঅ' উল্টা হৈ চাৰ্জ দি থৈছোঁ 3টা বজাত ভিডিঅ' দিবই পৰা নাই ভিডিঅ' হৈ আছে আৰু এয়া এথালিত হৈছে 300 টকাকৈ এইবোৰ কি দিছে একো ধৰিব পৰা নাই খালি এয়া আৰু সেইফালে টায়াৰ এটা 600 হ'ব এতিয়া আমি আছোঁ জলমহলৰ ওচৰত বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ জলমহল ইয়াৰ 2টা নে 3টা মহল তলত পানীত ডুব গৈ আছে বুলি কৈছে আৰু এইফালে এওঁলোকে বিকি আছে মধুৰি কৰদৈ আৰু এইফালে ঢেৰ কিবা কিবি कितना में दिया हो आंटी जी 40 की प्लेट 40 का 2 एक আৰু এইটোৱে হৈ গ'ল জলমহল আৰু আপোনালোকেও যদি আহিবলৈ ইচ্ছা কৰে ৰাজস্থানৰ উদয়পুৰ জয়পুৰ গতিকে সকলো ধৰণৰ ডিটেইলছ মই আপোনালোকক খুব সোনকালে এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম কিমান পইচা খৰচ হয় কিদৰে আহিব পাৰিব ক'ত থাকিব লাগিব সকলোখিনি বিৱৰণ এটা ভিডিঅ'ত আপোনালোকক দাঙি ধৰিম আৰু ইমানখিনিয়ে আছিল নিশা আৰু মোৰ ৰাজস্থানৰ উদয়পুৰ আৰু জয়পুৰ যাত্ৰাৰ কিছু ক্ষণ পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে সকলোকে ধন্যবাদ